নমস্কাৰ মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ মৰমৰ সকলো ছাত্ৰ ছাত্ৰীকে তোমালোকক আমাৰ এবিসি কোচিং আসাম এই চেনেলটোলৈ তোমালোক সকলোকে স্বাগত জনাইছো। আমি জানো আমি সকলোৱে ইন্ডিগো নামৰ তোমালোকৰ যেটো লেসন আছে লেসনটো পঢ়ি আছিল আৰু লেসনটো আমি অসমীয়া ভাষাত সুন্দৰকৈ বুজি আছিল। আজি আমাৰ তৃতীয়টো খণ্ড আৰম্ভ হ'ব আৰু প্ৰথম আৰু দ্বিতীয় খণ্ড যিমানখিনি লৈ আমি আলোচনা কৰিছো তোমালোকে আগত সেই দুটা খণ্ড চাই আহিবা। খুব ভালদৰে বুজাই দি আছে, তোমালোকে খুব সুন্দৰকৈ চাবা আৰু লগতে বুজিবলৈ যত্ন কৰিবা। পাঠটো খুবই ইম্পৰ্টেন্ট হয় তোমালোকৰ। যদি পাঠটো বুজি পোৱা আলটিমেটলি তোমালোকৰ প্ৰশ্ন উত্তৰ যিবিলাক আছে যিবিলাক আমি পিছলৈ আলোচনা কৰিম সেইবিলাকো তোমাৰ কাৰণে সহজ হৈ পৰিব। সো আজি আমি আলোচনা কৰিবলৈ গৈ আছো পেজ নাম্বাৰ 48 ৰ পৰা 48 ৰ যেটো তোমালোকৰ সেকেন্ড নম্বৰ প্যাৰাগ্ৰাফ আছে এই প্যাৰাগ্ৰাফৰ পৰা আৰম্ভ হ'ব। ওকে, সো তোমালোকে চাব পাৰা, তোমালোকৰ নিজৰ কিতাপখন উলিয়াই লবা, প্লাস তোমালোকে আমাৰ স্ক্ৰিনত চাব পাৰিবা। ঠিক আছে, সো কি কৈ আছে, দ্য নিউজ অফ গান্ধী's advent and of the nature of his mission spread quickly through Muzaffarpur and to Champaran. The news of Gandhi's advent, গান্ধী যে এৰাইভেল হৈছে, গান্ধী যে আহিছে, এডভেন্ট মানে এৰাইভেল হ'ব, অহা। ঠিক আছে, গান্ধী যে মুজাফাৰপুৰলৈ আহিছে এণ্ড অফ দ্য নেচাৰ অফ হিজ মিছন, আৰু তেওঁ কেনেকুৱা ধৰণৰ মিছন লৈ আহিছে, তেওঁ কেনেকুৱা ধৰণৰ উদ্দেশ্য বা লক্ষ্য লৈ আহিছে। স্পীড কুইকলি, খুবেই সোনকালে সকলোৱে জানি পালে। থ্ৰু মুজাফাৰপুৰ, গোটেই মুজাফৰপুৰৰ মানুহে জানিব পালে। এণ্ড টু চাম্পাৰণ, এণ্ড মুজাফাৰপুৰৰ পৰা আৰম্ভ কৰি চাম্পাৰণলৈকে যিমানবিলাক মানুহ আছে সকলোবিলাক মানুহে গোটেইখিনি কথা জানা পালে যে গান্ধীজী নামৰ এজন ব্যক্তিয়ে আমাৰ ইয়ালৈ আহি আছে, মুজাফাৰপুৰলৈ আহিছে, আৰু তেওঁ হেনো ব্ৰিটিছৰ আগত আমাৰ হৈ পিনে লৰাই কৰিব বা যুদ্ধ নামিব। এই যুদ্ধ মানে তেনেকুৱা ধৰণৰ যুদ্ধ নহয় যে বন্দুক লৈ পিনে যুদ্ধ কৰি আছে, লাঠি লৈ পিনে যুদ্ধ কৰি আছে, তেনেকুৱা নহয়। কেনেকুৱাকৈ এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে স্বাধীনচেতীয়াভাৱে নিজৰ ক্ষমতাৰ আওতাত থাকি পিনে, নিজৰ কৰ্তব্যৰ আওতাত থাকি পিনে কেনেকুৱা ধৰণে মানুহৰ কাৰণে, নিজৰ দেশৰ মানুহৰ কাৰণে যুদ্ধত নামি পৰিছে, তেনেকুৱা ধৰণৰ যুদ্ধৰ কথা, স্বাধীনতাৰ যুদ্ধৰ কথা, তেনেকুৱা ধৰণৰ কথা আমি কৈ আছো ইয়াত। ঠিক আছে, ওকে। শ্বেৰকপাৰ ফ্ৰম চাম্পাৰণ বিগেন এৰাইভিং অন ফুট। কৈ আছে যে চাম্পাৰণৰ পৰা যিবিলাক শ্বেৰকপাৰ আছে, যিসকলে ফাৰ্মাৰ আছিলে, ফাৰ্মাৰসকলে বাই ফুট অৰ্থাৎ সিহঁতে খোজকাঢ়ি পিনে সিহঁতে মুজাফাৰপুৰলৈ আহি আছে গান্ধীজীক এটা নজৰ চোৱাৰ কাৰণে। এণ্ড বাই কনভিনিয়েন্স এণ্ড টু চি দেয়াৰ চেম্পিয়ন। কৈ আছে কোনোবাই কনভিনিয়েন্স লৈ পিনে অৰ্থাৎ ট্ৰেন্সপৰ্টেশ্যন চিষ্টেম লৈ পিনে, গাড়ী মটৰ লৈ পিনে, গাড়ী মটৰটো আগৰ দিনত তেনেকুৱা ধৰণৰ নাছিল। তোমালোকে গাড়ী মটৰ বুলি কোৱাৰ লগে লগে ভাবিবা যে তেনেকুৱা ধৰণৰ গাড়ী যিবিলাক গৰুৰ গাড়ী আছিলে, মহৰ গাড়ী আছিল, তেনেকুৱা ধৰণৰ গাড়ীৰ কথা কৈ আছিলে। ঠিক আছে, টু চি দেয়াৰ চেম্পিয়ন। কৈ আছে যে আমাৰ কাৰণে লৰাই কৰিবৰ কাৰণে, আমাৰ কাৰণে যুঁজ দিবৰ কাৰণে যিজন ব্যক্তি আমাক হেল্প কৰিবৰ কাৰণে আহি আছে, আমাৰ চেম্পিয়ন, সেইজন ব্যক্তিক চোৱাৰ কাৰণে সকলোৱে আহি আছে। ক'ৰ পৰা আহি আছে? চাম্পাৰণৰ পৰা আহি আছে। ঠিক আছে, তাৰপিছত কি কৈ আছে, মুজাফাৰপুৰ লয়াৰ কল্ড অন গান্ধী টু ব্ৰিভ হিম। আৰু গান্ধীজীয়ে মুজাফাৰপুৰত থকা যিসকল লয়াৰ আছে, যিসকল উকিল আছিলে, উকিলসকলক মাতিছিলে যে পৰিস্থিতিটো কি হৈছে, চাম্পাৰণৰ কি ঘটনা, সেইখিনি ঘটনা ব্ৰিফলি বুজাইবৰ কাৰণে, ভালদৰে চোৱা চিতা কৰাৰ কাৰণে, ভালদৰে বুজি উঠাৰ কাৰণে লয়াৰসকলক মাতিছিলে, অৰ্থাৎ উকিলসকলক মাতি পঠিয়াইছিলে। দে ফ্ৰিকুৱেণ্টলি ৰিপ্ৰেজেণ্ট পিজেণ্ট গ্ৰুপ ইন কোৰ্ট। আৰু সেই যিবিলাক লয়াৰবিলাক আছে, লয়াৰসকলে ফ্ৰিকুৱেণ্টলি, খুবেই সঘনাই সিহঁতে পিজেণ্টৰ কাৰণে, কৃষকসকলৰ কাৰণে কোৰ্টত গৈ পিনে কি কৰে, লৰাই কৰে। দে টল্ড হিম এবাউট দেয়াৰ কেচেছ। আৰু সিহঁতে গৈ পিনে আমাৰ গান্ধীজীক সিহঁতৰ কেছৰ বিষয়ে কৈছিলে, তেনেকুৱা সিহঁতৰ কেনেকুৱা ধৰণৰ কণ্ডিশ্যন চলি আছে চাম্পাৰণত, লগতে সিহঁতৰ কেছৰ বিষয়ে ভালদৰে বৰ্ণনা কৰিলে। এণ্ড ৰিপৰ্টেড দ্য চাইজ অফ দেয়াৰ ফি। এণ্ড লগতে সিহঁতৰ কেনেকুৱা ধৰণৰ ফি ষ্ট্ৰাকচাৰ, এটা কেছ লৰাই কৰিবৰ কাৰণে, যুদ্ধ কৰিবৰ কাৰণে, এটা কেছ কৰাৰ কাৰণে যদি কোনোবাৰ নামত কেছ হৈ যায় বা কোনোবাই কেছ কৰে, তেনেহ'লে সিহঁতে কেনেকুৱা ধৰণৰ ফি, যিখিনি ফিজ আছে, যিখিনি মাচুল আছে, মাচুল সিহঁতক দিবলগীয়া হয়, পৰিশোধ কৰিবলগীয়া হয়, সেইখিনি কথাও জনালে। দেন গান্ধীজী কি কৰিলে, গান্ধীজী চিডেড দ্য লয়াৰ ফৰ কালেক্টিং বিগ ফি ফ্ৰম দ্য শ্বেয়াৰকপাৰ। দেন গান্ধীজীয়ে খুবে স্ক্ৰল কৰিলে, গালি পাৰিলে, তাৰমানে চিডেড মানে গালি পৰা, দ্য লয়াৰসকলক গালি পাৰিলে। কিয় গালি পাৰিলে? কাৰণ দে আৰ কালেক্টিং বিগ ফি, কাৰণ সিহঁতে
বিগ এমাউণ্টত ফি কালেকশ্যন কৰি আছিলে বা বিগ এমাউণ্টত সিহঁতৰ মাচুল লৈ আছিলে ঠিক আছে সেইকাৰণে তাৰ পৰা লৈ আছিলে ফ্ৰম শ্বেয়াৰকপাৰৰ পৰা লৈ আছিলে শ্বেয়াৰকপাৰ মানে কি পিজেণ্টৰ পৰা লৈ আছিলে পিজেণ্ট মানে কি কৃষকৰ পৰা লৈ আছিলে ঠিক আছে হি ছেইড আৰু গান্ধীজীয়ে কৈছে আই হেভ কাম টু দ্য কনক্লুজন ডেট উই শুড ষ্টপ গোয়িং টু ল কোৰ্ট গান্ধীজীয়ে কৈ আছে যে মই এটা কনক্লুজনত আহি পাইছোঁ মই এটা কথা ভাবি আছোঁ যে আজিৰ পৰা আমি আৰু কেতিয়াও ল কোৰ্টত নাযাওঁ আইনৰ কোৰ্টত আমি নাযাওঁ আজিৰ পৰা ঠিক আছে এনেকুৱা ধৰণৰ কথা কৈ আছে টেকিং সাচ কেसेस টু দ্য কোৰ্ট ডাজ লিটিল গুড কৈছে তেনেকুৱা ধৰণৰ কেছবিলাকক যদি আমি কোৰ্টত লৈ যাওঁ তেনেহ'লে বেছি এটা আমাৰ উপকাৰ নহয় বা বেছি এটা আমাৰ ভাল নহয় কাৰণ তাত গ'লে পিনে বেছি এটা যে আমাৰ প্ৰফিট হ'ব বা ভাল হ'ব বা কেছটো আমাৰ পক্ষত থাকিব যে সমাধানখিনি যে আমাৰ পক্ষত হ'ব সেইখিনি কেতিয়াও হোৱা দেখা পোৱা নগৈছিল ঠিক আছে তাৰপিছত কি কৈ আছে হেয়াৰ দ্য পিজেণ্ট আৰ চ' ক্ৰাছড এণ্ড ফিয়াৰ ষ্টিকেণ্ড ল কোৰ্ট আৰ ইউজলেছ কৈছে য'ত পিজেণ্টবিলাক য'ত আমাৰ কৃষকবিলাক আৰ চ' ক্ৰাছ মানে দমন হৈ আছে পিজেণ্টবিলাক এণ্ড ফিয়াৰ ষ্টিকেণ্ড মানে তোমালোকে ক'ব পাৰা যে ভয় খাই আছে দ্য ল কোৰ্ট আৰ ইউজলেছ সেই ঠাইবিলাকত সেই জাগাবিলাকত সেই স্থানবিলাকত আমাৰ ল কোৰ্টৰ যি ভূমিকা সেইবিলাক খুবেই কম বা লগতে বেছি এটা সঁহাৰি দিব নোৱাৰে লগতে বেছি এটা আমাক হেল্প কৰিব নোৱাৰে এনেকুৱা ধৰণৰ কথা কোনে কৈ আছে গান্ধীজীয়ে কৈ আছে দ্য ৰিয়েল ৰিলিফ ফৰ দেম ইজ টু বি ফ্ৰী ফ্ৰম ফিয়াৰ আৰু সিহঁতৰ কাৰণে অৰ্থাৎ আমাৰ যি চাম্পাৰণৰ কৃষকসকল আছে পিজেণ্টসকল আছে শ্বেয়াৰকপাৰসকল আছে সিহঁতৰ কাৰণে ৰিয়েলি যিটো ৰিলিফ হ'ব ৰিয়েলি যিটো সিহঁতৰ কাৰণে ভাল হ'ব এটা সুস্থিৰ লাভ কৰিব কৰ পৰা যদি সিহঁতে ভয়খিনি নিজৰ মনৰ পৰা ভয়খিনি আঁতৰ কৰে এনেকুৱা ধৰণৰ কথা কৈ আছে ঠিক আছে দেন কি কৈ আছে most of the arable land in Champaran district was divided into large estate owned by Englishmen and worked by Indian tenant most of the arable land maximum upojogi jomi bilak jibilak amar bhumi bilak ase in the Champaran district was divided into large estate divide kora hoisile besibak teneko dhoroner divide kora hoisile jibilak thaiot jibilak bhumit ভাল খেতি বাতি হয় হেবিলাক ভূমি কোনে লৈছিলে আমাৰ ইংলিশম্যান যিবিলাক আছে সেই ইংলিশম্যান বিলাকে ওন কৰিছিলে বা ইংলিশম্যানৰ আছিলে এণ্ড ৱাৰ্ক বাই ইণ্ডিয়ান টেনেণ্ট আৰু লগতে সেই ঠাইবিলাকত সেই জমিবিলাকত সেই ভূমিবিলাকত কোনে কাম কৰিছিলে ইণ্ডিয়ান টেনেণ্টে কাম কৰিছিলে ইণ্ডিয়ান ভাড়াতীসকলে কাম কৰিছিলে ভাড়াতী মানে কি টেনেণ্ট মানে ভাড়াতী আৰু ভাড়াতী মানে কি বুজায় যে জমি আদি লোৱা ভূমি যেতিয়া আমি আদি লৈ পিনে কাম কৰোঁ আদি লোৱা বুজি পোৱা ন আনৰ জমি যেতিয়া আমি লৈ পিনে কাম কৰোঁ সেইটোক আদি লোৱা বুলি কয় সাধাৰণতে আমাৰ অসমীয়া সমাজত সেইখিনি প্ৰচলন আছে আদি লোৱা প্ৰচলন গতিকে সেইবিলাকক টেনেণ্ট বুলি কোৱা হয় ঠিক আছে আফটাৰ দ্যাট কি কৈ আছে the chief commercial crop was indigo and Champaranot mainly যেটো crop commercial crop হয় যেটো বিক্ৰী কৰিলে বিনা টকা বেছিকৈ পোৱা যায় হেতু ক্ৰপৰ নাম হল ইন্ডিগো ক্ৰপ ঠিক আছে নীল খেতি কৰিছিলে ইন্ডিগো মানে নীল খেতি the landlord compelled all tenant to plant 3/20 or 15% of their holding with indigo কৈ আছে যে ল্যান্ডলৰ্ড বিলাকে কৈছিলে যে ইন্ডিয়ান যিবিলাক আমাৰ টেনেন্ট আছে সিহঁতে কি কৰিব লাগিব 3/20 নহলে পিনে 15% 15% সিহঁতৰ হাতত যিমানখিনি জমি থাকিব যিমানখিনি ভূমি থাকিব তাৰ 15% ভূমিত বা জমিত কি কৰিব লাগিব সিহঁতে ইন্ডিগো খেতি কৰিব লাগিব এণ্ড সাৰেন্ডাৰ দ্য এন্টায়াৰ ইন্ডিগো হাৰভেষ্ট এজ এ ৰেন্ট আৰু সিহঁতে গোটেইখিনি ইন্ডিগো হাৰভেষ্ট যিখিনি সিহঁতে কৰিব গোটেইখিনি ইন্ডিগোৰ যিখিনি খেতি কৰিব এইখিনি এজ এ ৰেন্ট হিচাপে এজ এ ভাড়া হিচাপে ঠিক আছে সিহঁতে পেমেন্ট কৰিব লাগিব কাক দিব লাগিব যিখিনি ল্যান্ডলৰ্ড আছে ইংলিশ ল্যান্ডলৰ্ড সিহঁতক পেমেন্ট কৰিব লাগিব ঠিক আছে আৰু এইখিনি কথা যে কৈছিলে ইট ওয়াজ ডান বাই লং টার্ম কন্ট্রাক্ট আৰু এইখিনি কন্ট্রাক্ট বেসিছত আছিল অৰ্থাৎ এইখিনি বস্তু মুখামুখিৰে কোৱা না আছিল জাস্ট সিহঁতে কন্ট্রাক্টও সাইন কৰি লৈছিলে যে তোমালোকে লং টাইমৰ কাৰণে লং পিৰিয়ডৰ কাৰণে যিমান দিনলৈ আমি কম সিমান দিনলৈ তোমালোকে এনেকুৱাকৈ কাম কৰি থাকিব লাগিব এইখিনি কথা কৈছিলে ঠিক আছে আফটাৰ দ্যাট presently the landlord learned that Germany had developed synthetic indigo আৰু এতিয়া presently বৰ্তমান সময়ত আমাৰ যি সকল ল্যান্ডলৰ্ড আছে ল্যান্ডলৰ্ড সকলে শুনা পালে বা জানা পালে যে জাৰ্মানী নামৰ যিখন দেশ আছে জাৰ্মানী দেশে কি কৰিছিলে had developed synthetic indigo জাৰ্মানীয়ে synthetic indigo ডেভেলপ কৰিছে synthetic মানে কৃত্ৰিম indigo ডেভেলপ কৰিছে কৃত্ৰিম নীল ডেভেলপ কৰিছে ওকে they thereupon obtained arrangement from the sharecropper to pay them compensation for being released from the 15% agreement তাৰ পিছত সিহঁতে কি বুদ্ধি কৰিলে যে সিহঁতে যিখিনি এগ্ৰিমেন্ট কৰিছে সিহঁতে এটা এৰেঞ্জমেন্ট কৰিব এতিয়া from the sharecropper বিৰুদ্ধে sharecropper বাবে
টু পে দেম কম্পনসেশ্যন সিহঁতক ক'ব যে তোমালোকে আমাক কম্পনসেশ্যন প্ৰদান কৰা তোমালোকে আমাক ক্ষতিপূৰণ প্ৰদান কৰা আৰু আমি তোমালোকক কি কৰিম ফৰ বিং ৰিলিজ ফ্ৰম দ্য 15% এৰেঞ্জমেণ্ট আমি তোমালোকক 15% যিটো এৰেঞ্জমেণ্ট আছিলে লং টাৰ্ম কন্ট্ৰাক্ট আছিলে সেই কন্ট্ৰাক্টৰ পৰা আমি কি কৰিম তোমালোকক মুক্ত কৰিম বা মুকলি কৰি দিম সোৱা কেনেকুৱা ধৰণৰ বুদ্ধি সিহঁতে কৰিছে এইখিনি কথা খুবই ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে তোমালোকে জানিব লাগিব বুজিব লাগিব এইখিনি কথা যে 15% লং টাৰ্ম কন্ট্ৰাক্ট 15% যি দীৰ্ঘকালীন কন্ট্ৰাক্ট আছে সেইখিনি কাৰ মাজত হৈছিলে সেইখিনি আমাৰ ব্ৰিটিছ ল্যান্ডলৰ্ড এণ্ড আমাৰ ইণ্ডিয়ান টেনেণ্টৰ মাজত হৈছিলে বা শেয়াৰ কপাৰৰ মাজত হৈছিলে বা পিজেণ্টৰ মাজত হৈছিলে এই 15% এগ্ৰিমেণ্টটো কেতিয়া বৰখাস্ত কৰিবলৈ সিহঁতে মান্তি হৈছিলে যেতিয়া সিহঁতে শুনা পাইছিলে যে জাৰ্মানী হ্যাড ডেভেলপ সিনথেটিক ইন্ডিগো জাৰ্মানীয়ে সিনথেটিক ইন্ডিগো কি কৰিছে ডেভেলপ কৰিছে দেন সিহঁতে বুদ্ধি কৰিলে যে আমাৰ পিজেণ্ট সকলক আমাৰ টেনেণ্ট সকলক যে 15% যি এৰেঞ্জমেণ্ট আছে তাৰ পৰা সিহঁতে মুক্তি কৰিব আৰু মুক্ত কৰাৰ বাবে সিহঁতে কি কৰিব লাগিব সিহঁতক কম্পনসেশ্যন প্ৰদান কৰিব লাগিব ব্ৰিটিছ যিসকল ল্যান্ডলৰ্ড আছে সিহঁতক কম্পনসেশ্যন দিব লাগিব কম্পনসেশ্যন মানে কি ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব ঠিক আছে দা শ্বেয়াৰ কপিং এৰেঞ্জমেণ্ট ৱাজ ইৰিকসাম টু দা পিজেণ্ট কি বুলি কৈছে যে শ্বেয়াৰ কপিং এৰেঞ্জমেণ্ট শ্বেয়াৰ কপাৰৰ কাৰণে যিখিনি এৰেঞ্জমেণ্ট কৰিছে সেইখিনি আমাৰ পিজেণ্টৰ কাৰণে কৃষকসকলৰ কাৰণে কেনেকুৱা ধৰণৰ হয় ইৰিকসাম মানে বিৰক্তদায়ক হয় ঠিক আছে এণ্ড মেনি সাইন্ড উইলিংলি আৰু কেতবোৰ আমাৰ পিজেণ্ট এনেকুৱা ধৰণৰ আছিলে যে সিহঁতে নিজে ইচ্ছাৰে সিহঁতে কি কৰিছিলে তেনেকুৱা এগ্ৰিমেণ্টত সিগনেচাৰ কৰি দিছিলে যে আজিৰ পৰা মই তোমালোকক কম্পনসেশ্যন এটা প্ৰদান কৰিলো এটা টকা তোমালোকক প্ৰদান কৰিলো আজিৰ পৰা তোমালোকে আমাক ক'ব নোৱাৰিবা যে আমি ইন্ডিগো খেতি কৰিব লাগে বুলি ঠিক আছে তেনেকুৱা ধৰণৰ কথা নিজে ইচ্ছাৰে সিহঁতে কি কৰিলে সিগনেচাৰ কৰি দিছিলে দোজ হু ৰেজিষ্ট আৰু যিসকলে অমান্তি হৈছিলে ৰেজিষ্ট কৰিছিলে কৈছিলে যে আমি সিগনেচাৰ নকৰো সেইবিলাকৰ কি হ'ল এংগেজ লয়াৰ্ছ সিহঁতে এজনকৈ কি কৰিছিলে লয়াৰ ধৰিছিলে উকিল ধৰিছিলে যে উকিল ধৰি পিনে যদি কিবা এটা কাম কৰিব পৰা যায় যদি টকাটো বাচি যায় আমাৰ তেনেকুৱা ধৰণৰ কথা ঠিক আছে দা ল্যান্ডলৰ্ড হায়াৰ থাগছ আৰু ল্যান্ডলৰ্ড সকলে সিহঁতৰ যিবিলাক কেতবোৰ মানুহ আছে না আমাৰ সমাজত অপৰাধ কৰি ঘূৰি ফুৰে তেনেকুৱা ধৰণৰ অপৰাধীক কি কৰিছিলে হায়াৰ কৰি লৈছিলে Meanwhile, the information about synthetic indigo reached the illiterate peasant. আৰু তাৰ পৰৱৰ্তী সময়ত কি হ'ল সিনথেটিক ইন্ডিগোৰ যি খবৰটো আছে আমাৰ যিখিনি ইলিটাৰেট পিজেণ্ট আছে অশিক্ষিত যিসকল আমাৰ কৃষক আছে কৃষকসকলক গম পালে বা শুনা পালে যে জাৰ্মানী হ্যাড ডেভেলপ সিনথেটিক ইন্ডিগো এইখিনি কথা জানা পালে ঠিক আছে হু হ্যাড সাইন্ড এণ্ড দে ওয়ান্ট দেয়াৰ মানি বেক আৰু সেই সকল মানুহ জনা পালে যিসকলে উইলিংলি নিজে ইচ্ছাৰে স্বইচ্ছাৰে সিগনেচাৰ কৰি দিছিলে যে আমি আজিৰ পৰা তোমালোকৰ ওচৰত যিখিনি আমাৰ কন্ট্ৰাক্ট আছিল লং টাৰ্ম কন্ট্ৰাক্ট ইয়াৰ পৰা মুক্ত হলো আৰু মই তোমালোকক আমি কি দি প্ৰদান কৰিলো কম্পনসেশ্যন প্ৰদান কৰিলো সিহঁতেও যদি শুনা পালে সিহঁতেও অমান্তি হল সিহঁতৰো খুবই খং উঠি গল আৰু সিহঁতেও কি কৈ আছে সিহঁতে নিজৰ মানিখিনি বেক বিচাৰি আছে সিহঁতে মানিখিনি ঘূৰাই বিচাৰি আছিলে তাৰ পিছত এট দিস পইণ্ট এই মুহূৰ্তটোতে At this point, সেই মুহূৰ্তত গান্ধী arrived in Champaran, গান্ধীজীয়ে চাম্পাৰণত আহিছিলে he began by trying to get the fact আৰু তেওঁ ফ্যাক্ট অৰ্থাৎ যি প্ৰমাণ বিচৰা আৰম্ভ কৰি দিছিলে ফাৰ্ষ্ট he visited the secretary of the British Landlord Association পোনপ্ৰথমে তো তেওঁৰ সেক্ৰেটাৰীৰ ওচৰত গল কৰ সেক্ৰেটাৰীৰ ওচৰত গৈছিলে কোন ঠাইত গৈছিলে যে ব্ৰিটিছ ল্যান্ডলৰ্ড এছ'চিয়েশ্যন এখন এছ'চিয়েশ্যন হয় এটা কমিটি হয় এই কমিটিৰ ওচৰত গৈছিলে গৈ পিনে সিহঁতে কি কৰিছিলে ফ্যাক্ট বিচাৰিছিলে প্ৰমাণ বিচাৰিছিলে ঠিক আছে দা সেক্ৰেটাৰী টোল্ড হিম আৰু সেক্ৰেটাৰী জনে আমাৰ গান্ধীজীক কৈছিলে হিম দ্যাট যে দে কুড গিভ নো ইনফৰমেশ্যন কৈছে আমি তোমাক কোনো ধৰণৰ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব নোৱাৰো কোনো ধৰণৰ তথ্য প্ৰদান কৰিব নোৱাৰো টু এন আউটসাইডাৰ এজন বাহিৰাগত মানুহক আমি কোনো ধৰণৰ খবৰ বা কোনো ধৰণৰ তথ্য আমি শ্বেয়াৰ কৰিব নোৱাৰো এনেকুৱা ধৰণে আমাৰ গান্ধীজীক উত্তৰ দিছিলে কোনে উত্তৰ দিছিলে সেক্ৰেটাৰী অফ দা ব্ৰিটিছ ল্যান্ডলৰ্ড এছ'চিয়েশ্যন খুবই ইম্পৰ্টেণ্ট গান্ধীজীয়ে পোনপ্ৰথমে ফ্যাক্ট কালেকশ্যন কৰিবৰ কাৰণে কোন ঠাইত গৈছিলে ক'ত গৈছিলে ব্ৰিটিছ ল্যান্ডলৰ্ড এছ'চিয়েশ্যনত গৈছিলে ঠিক আছে গান্ধী এনসাৰ দ্যাট আৰু গান্ধীজীয়ে তেতিয়া কৈছিলে হি ওয়াজ নট আউটসাইডাৰ গান্ধীজীয়ে কৈছিলে যে মই কোনো আউটসাইডাৰ নহয় মই কোনো বাহিৰা মানুহ নহয় মই ভাৰতীয় আৰু ভাৰতীয় হৈ পিনে তোমালোকে আমাক ইয়াত যে শাসন কৰি আছে এয়া খুব আমাৰ কাৰণে নিন্দনীয় হয় আমাৰ কাৰণে দুখ লগা কথা হয় আৰু তোমালোকে আমাক ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ কাৰণে বাধ্য কাৰণ আমি বাহিৰাগত নহয় তোমালোকে একচুয়ালি বাহিৰাগত এইখিনি কথা কৈছিলে গান্ধীজীয়ে ঠিক আছে আফটাৰ দ্যাট কি কৈ আছে নেক্সট গান্ধী কল্ড অন দ্য ব্ৰিটিছ অফিচিয়েল কমিশনাৰ অফ দ্য টিহুৰ ডিভিজন ইন হুইচ চাম্পাৰণ ডিষ্ট্ৰিক্ট লে কি বুলি কৈ আছে নেক্সট তাৰ পিছত গান্ধীজী কল্ড অন দ্য ব্ৰিটিছ অফিচিয়েল গান্ধীজীয়ে ব্ৰিটিছ অফিচিয়েলৰ ওচৰত গল ব্ৰিটিছ অফিচিয়েল কমিশনাৰৰ ওচৰত গৈছিলে অফ দ্য টিহুৰ ডিভিজন
মনত ৰাখিবা ডিভিজন কি হয় ডিভিজন মানে আজিকালিৰ দিনত সাৰ্কেল বুলি কওঁ আমি তেনেহলে চাম্পাৰন ডিস্ট্ৰিক্টত মনত ৰাখিবা এটা ডিস্ট্ৰিক্টত বহুত সাৰ্কেল থাকিব পাৰে ঠিক আছে যেনেকৈ মই বৰ্তমান সময়ত ধুবুৰী ডিস্ট্ৰিক্টত আছো আৰু ধুবুৰী ডিস্ট্ৰিক্টত যিখিনি সাৰ্কেলৰ পৰা আমি বিলং কৰো হেয়া হল আগমনি সাৰ্কেল তেনেহলে আগৰ দিনত সাৰ্কেল কোৱা নাছিল আগৰ দিনত কি বুলি কৈছিল ডিভিজন বুলি কৈছিল আৰু কোনটো সাৰ্কেল বা কোনটো ডিভিজনৰ পৰা সিহঁতে বিলং কৰে যিখিনি আমাৰ পিজেন সকল আছিল কোনটো ডিভিজনৰ পৰা বিলং কৰে তাৰ তিহুৰ ডিভিজন আৰু গান্ধীজীয়ে তিহুৰ ডিভিজনত গৈছিল ইন হুইচ চাম্পাৰন ডিস্ট্ৰিক্ট লে যত যিখিনি ঠাই যিখিনি তিহুৰ ডিভিজন কোনখন ডিস্ট্ৰিক্টত আছিল চাম্পাৰন ডিস্ট্ৰিক্টত আছিল তাৰে ব্ৰিটিছ অফিচিয়েল কমিশনাৰৰ লগত গান্ধীজীয়ে লগ কৰিব গৈছিল দা কমিশনাৰ আৰু কমিশনাৰক গৈ পিনে গান্ধী ৰিপৰ্ট গান্ধীজীয়ে ৰিপৰ্ট বিচাৰিছিল গান্ধী ৰিপৰ্টছ আৰু গান্ধীজীয়ে ৰিপৰ্ট কৰিলে আৰু ৰিপৰ্ট কৰাৰ পিছত গান্ধীজীয়ে কেনেকৈ ধৰণৰ এনসাৰ পালে প্ৰসিডেড টু বুলিমি সিহঁতে ভাবুকি প্ৰদান কৰিছিল সিহঁতে তোমালোকে ক'ব পাৰা দম দিছিলে তেনেকৈ ধৰণৰ এটা কথা ঠিক আছে ভাবুকি প্ৰদান কৰা বুলিমি মোক ভাবুকি প্ৰদান কৰা হৈছিল এণ্ড এডভাইস মি লগতে সেই অফিচিয়েল কমিশনাৰটো মোক এডভাইস কৰিছিল উপদেশ দিছিল কি দিছিল যে ফৰ উইথ টু লিভ তিহুৰ যে অতি সোনকালে তুমি কি কৰিব লাগে তিহুৰ পৰিত্যাগ কৰি গুচি যাব লাগে এনেকৈ ধৰণে কোনে কৈছিল আমাৰ তিহুৰ ডিভিজনত থকা যিজন আমাৰ ব্ৰিটিছ অফিচিয়েল কমিশনাৰ আছে কমিশনাৰজনে গান্ধীজীক কৈছিল ঠিক আছে আফটাৰ দ্যাট কি কৈ আছে গান্ধী ডিড নট লিভ গান্ধীজীয়ে কিন্তু যোৱা না আছিল ইনষ্টেড হি প্ৰসিডেড টু মতিয়াৰী আৰু তাৰ পৰিৱৰ্তে তেওঁ কলৈ গৈছিল মতিয়াৰী গৈছিল দা কেপিটেল অফ চাম্পাৰন তেওঁ চাম্পাৰণৰ যিখিনি কেপিটেল চাম্পাৰন ডিস্ট্ৰিক্টৰ যিখিনি কেপিটেল যিখিনি সদৰ ঠাই সেই ঠাইত গৈছিল সদৰখিনিৰ নাম কি আছিল মতিয়াৰীলৈ গৈছিল সেভাৰেল লয়াৰ একম্পেনিড হিম আৰু বহুত বিলাক লয়াৰ তেওঁৰ লগত গৈছিল ঠিক আছে লয়াৰ মানে কি লয়াৰ মানে উকিল তেওঁৰ লগত গৈছিল ঠিক আছে এট দা ৰেলৱে ষ্টেচন আৰু যিখিনি সিহঁত তাতে আমাৰ কেপিটেলত অৰ্থাৎ মতিয়াৰীত যিখিনি ৰেলৱে ষ্টেচন আছে এ ভাষ্ট মাল্টিটিউড গ্ৰিটেড গান্ধী বহুত বিলাক মানুহে গ্ৰিট কৰিছিল আগবাঢ়ি আনিছিল কাক আগবাঢ়ি আনিছিল গান্ধীজীক আগবাঢ়ি লৈ আহিছিল হি ৱান্টেড টু এ হাউচ কৈ আছে গান্ধীজী এটা ঘৰ বিচাৰিছিল and using it as a headquarter আৰু সেই ঠাইখিনি as a headquarter হিচাপে as a তোমালোকে ক'ব যে মূল স্থান হিচাপে ব্যৱহাৰ কৰিছিল continued his investigation আৰু তেওঁৰ যিখিনি ইনভেষ্টিগেশন আছে তাৰ পৰা তেওঁ কি কৰিছিল চলাই আছিল বা কন্টিনিউ কৰি আছিল a report came in that a peasant had been maltreated in a nearby village আৰু তাতে থাকাৰ অৱস্থাতে গান্ধীজীৰ ওচৰত এটা ৰিপৰ্ট আহিলে যে ওচৰৰে এখন ভিলেজত ওচৰৰে এখন গাঁৱত এজন ব্যক্তিক কি কৰা হৈছিল এজন পিজেন্টক কি কৰা হৈছিল মালট্ৰিটেড কৰা হৈছিল অৰ্থাৎ হিংস্ৰভাৱে ব্যৱহাৰ কৰা হৈছিল অৰ্থাৎ সেইজন ব্যক্তিৰ ওপৰত অন্যায় বা অত্যাচাৰ কৰা হৈছিল এনেকৈ এটা খবৰ আহিলে নিয়াৰবাই ভিলেজৰ ঠিক আছে আৰু গান্ধীজী ডিসাইডেড টু গো এণ্ড সি আৰু গান্ধীজীয়ে ডিসাইড কৰিলে যে মই এতিয়া যাম আৰু মই চাম যে কি হৈ আছে ঘটনাটো দা নেক্সট মৰ্নিং তাৰ পিছৰ দিনা হি ষ্টাৰ্টেড আউট অন দা বেক আৰু তেওঁ তাৰ পিছৰ দিনা যোৱা আৰম্ভ কৰিলে পিঠি দুটি কাৰ পিঠি দুটি অফ এন এলিফেন্ট মানে হাতীৰ পিঠিত উঠি পিনে তেওঁ যোৱা আৰম্ভ কৰিলে ঠিক আছে ওকে তাৰ পিছত কি কৈ আছে হি হ্যাড নট প্ৰসিডেড ফাৰ when the police superintendent messenger overtook him তেওঁ বেছি দূৰ যোৱা না আছিল হি হ্যাড নট প্ৰসিডেড ফাৰ তেওঁ বেছি দূৰ যোৱা না আছিল when the police superintendent আমাৰ পুলিচৰ এসপি বুলি কওঁ আমি বৰ্তমান সময়ত এসপি বুলি কোৱা হয় এটা ডিস্ট্ৰিক্টত এজন গৈ এসপি থাকে ঠিক আছে সো পুলিচ সুপাৰিনটেণ্ডেন্ট যেটো আছে তেওঁৰ মেসেঞ্জাৰ এজন তেওঁৰ বাৰ্তাবাহক এজনে আহি পিনে আমাৰ গান্ধীজীক লগ কৰিলে এণ্ড অৰ্ডাৰড হিম আৰু গান্ধীজীক আহি পিনে অৰ্ডাৰ দিলে টু ৰিটাৰ্ণ টু টাউন কৈছে যে তুমি টাউনলৈ গুচি যোৱা ইন হিজ কেৰিজ তুমি যিহেৰে আহিছা সেইখিনিৰে তুমি টাউনলৈ গুচি যোৱা গান্ধী কম্পিলডেড আৰু গান্ধীজী এইখিনি কথা কি কৰিছিল মানি লৈছিল বলে ঠিক আছে মই গুচি যাম দা মেসেঞ্জাৰ ড্ৰপ গান্ধী হোম আৰু মেসেঞ্জাৰ নিজে গৈ পিনে গান্ধীজীক থৈ আহিলে হোয়াৰ হি সাৰ্ভ হিম উইথ এন অফিচিয়েল নোটিছ আৰু তাৰ পিছত তাতে কি কৰিলে গান্ধীজীক এখন অফিচিয়েলি নোটিছ প্ৰদান কৰিলে অফিচিয়েল নোটিছ চৰকাৰী এখন নোটিছ প্ৰদান কৰিলে টু কোৱাইট চাম্পাৰন ইমিডিয়েটলি যে চাম্পাৰন আৰু নোটিছখনত আছিল চাম্পাৰন তুমি অতি সোনকালে ত্যাগ কৰি গুচি যাব লাগে কোনে গুচি যাব লাগে গান্ধীজীয়ে গুচি যাব লাগে গান্ধী সাইন্ড এ ৰিসিপ্ট ফৰ দা নোটিছ গান্ধীজীয়ে সেই নোটিছখন যে লাভ কৰিলে তাতে কি কৰিলে সিগনেচাৰ কৰি দিলে সাইন কৰি দিলে and wrote on it আৰু তাতে লিখিও দিছিল এটা কথা that যে he would disobey the order তাত লিখি দিছিল যে তেওঁ এই অৰ্ডাৰখিনি ডিজবে কৰি আছে তেওঁ এই অৰ্ডাৰখিনি মানি নলয় বা নলব এনেকৈ কৈ আছে ঠিক আছে সো
আজিৰ যি এই ক্লাছটো আছে তোমালোকে মই ভাবো যে খুবে সুন্দৰকৈ বুজি পাইছা যদি বুজি পোৱা নাই আমাৰ কমেন্টত জনাই দিবা আৰু আমাৰ দুটা বা তিনিটা খণ্ড আহিব পাঠটো যেটো বহুত লং হয় সেইকাৰণে দুটা তিনিটা খণ্ডত আৰু আহিব আহি পিনে আমি কমপ্লিট কৰি দিম তাৰ পিছত আমি কোৱেশ্চন আনসাৰ ডিসকাশন কৰিম গতিকে তোমালোকে খুব সুন্দৰকৈ তোমালোকে যিমান দূৰলৈ মই পঢ়ালো তোমালোকে পঢ়িবা ঠিক আছে সো আজিৰ ক্লাছটো ইমানে অহা ক্লাছত আমি লগ পাই আছো জয় হিন্দ জয় ভাৰত